প্ৰস্তুতি একেৰাহে নিৰ্বাচনৰ প্ৰস্তুতি চলাই যাব? আমাৰ অনুকৌশল অলপ বেলেগ। আমি দেখিছোঁ, আপোনালোকে সৰ্বভাৰতীয় পৰ্যায়ত আপোনালোকে দেখিছে যে অলপতে কিছুদিন ইলেকশ্যনৰ প্ৰাক মুহূৰ্ততে তাত TVK বুলি তামিলনাডুত বনাইছে, আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ বিজয় থালাপতি। গোটেই কম সময়ৰ ভিতৰতে তাত গোটেইবিলাক চেঞ্জ আনিলে। ইয়াতো আমি দেখিছোঁ এই কিছুদিন আগতে যে বিজেপি দুৰ্গত ফালি পেলাই, ভাঙি পেলাই, চুৰমাৰ কৰি পেলাই প্ৰশান্ত কিশোৰ দল, যিহেতু জনস্বৰাজ পাৰ্টি, তাত তেওঁলোকে অৱতীৰ্ণ কৰিলে, সাফল্য অৰ্জন কৰিলে তেওঁলোকে। এইটো এটা মানে জলচট পট যিটো অসম ভাৰতৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছোঁ। এতিয়া এণ্টি বিজেপি ৱেভ, এণ্টি ক্লাইমেক্স এতিয়া বুলিব ধৰিছে। আপোনালোকে চাওক, এতিয়া নেৰেটিভটো চেঞ্জ হৈ গৈছে। ইণ্ডিয়া মোডটো এগেইনষ্ট দ্য মোডী। Most of India people is against the BJP, against the Modi government. গতিকে এইটো আমি দেখিবলৈ পাইছোঁ। বিহাৰৰ যিটো উদাহৰণ, অলপ আগতে উপ নিৰ্বাচন হৈ গৈছে, মধ্যপ্ৰদেশতে বেহাৰণ হৈছে। মইতো আচৰিত হৈছোঁ। পাটনাৰ নিচিনা বিহাৰৰ নিচিনা যিটো তেনেকুৱা বেহাৰ আছে, তাত হেৰি কৰে, কাষ্টটিজিম আছে, বিভিন্ন হেৰিবিলাক আছে, কেলকুলেশ্যনবিলাক আছে ইলেকশ্যনৰ হেৰিবিলাক। কিন্তু এবাৰ তেওঁলোকে গোটেইবিলাক ভাঙি পেলাই যে উঠি আহিলে। তাৰমানে নতুন একেটা ডাইৰেক্ট চিফ মিনিষ্টাৰৰ লগত চেলেঞ্জ কৰিছে। এটা বোলে অৰ্হতা নথকা এজন চিফ মিনিষ্টাৰ, ইজ এ আনএডুকেটেড, এজন মেট্ৰিক ফেইল কৰা মানুহ, এজন ক্ৰিমিনেল মানুহ, গতিকে তাক হটাব লাগিব। গতিকে ডাইৰেক্টলি হি চেলেঞ্জ এগেইনষ্ট দ্য চিফ মিনিষ্টাৰ। তাৰ কাৰণে সি সাফল্য অৰ্জন কৰে। ইয়াত বহুত দুৰ্নীতি হৈ আছে, হাজাৰ কোটি কেলেংকাৰী। আজি আমাৰ মালিক আজি বিলিয়নাৰ হৈ গ'ল কাৰ্বি আংলঙত। কাউন্সিলৰ আপোনালোকে যাওক, কি অৱস্থা তাত। কাম পায় না কি পায়, না চাকৰি পায়, না কণ্ট্ৰেক্ট পায়, না কি পায়। গতিকে ৰাইজে এতিয়া এই কাউন্সিলৰ যিটো বৰ্তমান যিটো চৰকাৰৰ ওপৰত বিৰক্তি লাগি গৈছে মানুহবিলাক। পিপলছ ৱান্ট চেঞ্জ ইন কাৰ্বি আংলং। গতিকে 2027 আমি বদলিম, আমি চেঞ্জ আনিম। গতিকে এইটো পাৰিব অকল APM পাৰিব। মই দৃঢ়তাৰে কৈছোঁ, আমাৰ কনফিডেন্স আছে। We have a confidence we can defeat the BJP in the next coming election. বিশেষকৈ কাৰ্বি আংলঙত মানে নতুন ৰাজনৈতিক যুগৰ এটা সূচনা কৰাৰ লক্ষ্যৰে আজি আমি ৰাজনৈতিক অভিৱৰ্তন এটা ইয়াত অনুষ্ঠান আমি পাতিছোঁ। আৰু আলোচনাৰ অন্তত ইয়াত মানে অট'নমাছ পিপুলছ মুভমেণ্ট এটা নতুন ৰাজনৈতিক দল আমি ঘোষণা কৰিছোঁ গঠন হোৱাৰ। ইয়াৰ মূল বিষয়টো হ'ল বিশেষকৈ দীৰ্ঘদিনীয়া যিটো আমাৰ দাবী। কিছুমানে ক'ব পাৰে যে এইটো চবেই কয় দেখোন, মানে স্বাৰ্থখনৰ যিটো ইছ্যুটোৰ কথা। কিন্তু আমি দেখিছোঁ সঁচা অৰ্থত ইয়াত শাসনাধিষ্ঠিত অসম চৰকাৰেই কওক বা কেন্দ্ৰীয় চৰকাৰেই কওক, আজিলৈকে কোনো ৰূপায়ণ কৰাৰ কোনো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই। বৰঞ্চ তেওঁলোকে ইয়াত মানে স্বায়ত্তশাসিত ৰাজ্য গঠনৰ সংগ্ৰামী যিটো শক্তি, তাক ভাগ কৰি দিয়াৰ মানে ষড়যন্ত্ৰহে তেওঁলোকে ৰচনা কৰা আমি দেখা পাইছোঁ। গতিকে এই গোটেই দৃষ্টিভংগীবিলাক আমি লৈ পেলাই নতুন এটা ৰাজনৈতিক ইয়াত প্ৰগতিশীল ৰাজনৈতিক ধাৰা সৃষ্টি কৰাৰ জৰিয়তে নতুন এটা কাৰ্বি আংলং গঠন কৰাৰ আমি মত পোষণ কৰোঁ। আৰু বিশেষকৈ আমাৰ লক্ষ্যটো হ'ব যে বৰ্তমান বিজেপিৰ শাসনৰ অধীনত যিমানখিনি দুৰ্নীতি হৈছে ইয়াত, ৰাইজকতো সম্পূৰ্ণ দুখীয়া কৰি দিছে তেওঁলোকে। না খাওঁগা না খানে দুংগা শ্লোগান এইবিলাক মানে মিছা। সবকা সাথ সবকা বিকাশ এইবিলাক মানে ভুৱা মানে কথা এইবিলাক। আমি দেখিছোঁ যে বিজেপি কা সাথ CM কা বিকাশ হোৱা, বিজেপি কা সাথ EM কা বিকাশ। তাৰ বাহিৰে ৰাইজৰতো কোনো বিকাশ হোৱা নাই, ৰাইজৰ কোনো বিকাশ হোৱা নাই। গতিকে বিজেপিৰ আমূলত হোৱা দুৰ্নীতি আমাৰ মূল মানে কাৰ্যসূচীৰ ইছ্যু হ'ব। ইয়াৰ উপৰিও আন্তঃৰাজ্যিক আৰু মানে আন্তঃজিলা যিটো সমস্যা, 1951 চনত আমাৰ জিলা গঠন হোৱা স্বত্তেও আজিলৈকে কিছুমানে ক'ব খোজে যে কাৰ্বি আংলঙৰ সীমাবিলাক এতিয়াও মানে বিবাদমান হৈ আছে। এইটো আমি কেতিয়াও মানিব নোৱাৰোঁ। গতিকে এইটো সুযোগ লৈছে বিশেষ কাৰ্বি আংলং অট'নমাছ কাউন্সিল টিম কাৰ্বি আংলঙৰ দুৰ্বলতাৰ কাৰণেহে তেওঁলোকে এই কথাখিনি ক'বলৈ সুবিধা পাইছে। গোটেই সুবিধাখিনি আমি দিব নোৱাৰোঁ। গতিকে 51 যিটো গঠন হৈছে, আমাৰ মানে ভৌগোলিক যিটো চাৰিসীমা এইটো অখণ্ড হৈ থাকিব লাগিব, এইটো অখণ্ড ৰাখিব লাগিব। ইয়াৰ লগতে ধৰক PGRৰ ইছ্যুটো আছে। অসম চৰকাৰে বাৰে মুখ্যমন্ত্ৰী নিজেই কৈছে যে ইভিকশ্যন কৰাৰ কথা, কিন্তু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দি পেলাই আজিলৈকে কিয় মানে তেওঁ মানে
তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰা নাই গতিকে এই ইছ্যুবিলাকেই হ'ব তাৰপিছত দুৰ্নীতিৰ ইছ্যুবিলাকতো আছেই ইয়াত মানে ধৰক আনএমপ্লয়মেণ্ট ইছ্যুবিলাকতো আছেই চাকৰিৰ বজাৰ পাতিছে বিজেপিয়ে তেওঁলোকে কৈছে যে আমি বিনা টকাত চাকৰিবিলাক দিছোঁ বুলি কয় কিন্তু সেইটো কেতিয়াও হয়তো নহয় গতিকে ইছ্যুবিলাক লৈ পেলাই আমি ভৱিষ্যতৰ কাৰ্যপন্থাবিলাক আমি গ্ৰহণ কৰিম